ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপৰ আজি আমি পাঠ আলোচনা কৰিম পাঠ 5 কবিতা ৰিম ঝিম বৰষুণ আহে কবিতাৰ ক্ৰিয়াকলাপত দিয়া পাঠভিত্তিক প্ৰশ্ন উত্তৰ আটাইবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্নত দিয়া হৈছে 1 নং তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে হাঁহি থাকে দুখাই থাকে নাচি থাকে উফন্দ পাতি থাকে উত্তৰ খ দুখাই থাকে কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে পানীৰ টোপ ঘাঁহ বন সেউজী পাত পূবালী বতাহ ক পানীৰ টোপ ইয়াত তোমালোকে বৃত্তটো পূৰ কৰিবা মই অকল দাগ দি থৈ দিছোঁ ঠিক আছে এতিয়া দিয়া হৈছে শব্দ অৰ্থ মিলাও আহা শব্দ অৰ্থ দুখাই মানে বেকা হৈ মূৰ তল কৰি উফন্দ মানে ঠে বাজলে মানে বাহিৰলৈ ভাহে মানে উপঙে ঠিক আছে তোমালোকেও দাগ দিবা মই পেঞ্চিল ব্যৱহাৰ কৰিছোঁ তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা 3 নং তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে প্ৰশ্নৰ উত্তৰবোৰ এতিয়া আমি আলোচনা কৰিম 3 নং কৰ উত্তৰত লিখিবা কবিয়ে পথাৰ ৰ'দত শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ ৰ'দত দুখাই থাকে বুলি কৈছে দুখাই থাকে মানে হ'ল বেকা হৈ মূৰ তল কৰি থাকে বুলি কৈছে বুলি লিখিলেও ভুল নহ'ব ঠিক আছে মই তোমালোকক আকৌ এবাৰ মাতি শুনাম উত্তৰত লিখিবা কবিয়ে পথাৰ ৰ'দত শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ ৰ'দত বেকা হৈ মূৰ তল কৰি থাকে বুলি কৈছে বুলি লিখিবা শুদ্ধ হ'ব নহ'লে তোমালোকে দুখাই থাকে বুলি কৈছে লিখিলেও শুদ্ধ হ'ব ঠিক আছে খ প্ৰশ্নত দিয়া হৈছে কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰো বুলি কৈছে উত্তৰত লিখিবা পানীৰ টোপালবোৰ অকণি অকণি হোৱাৰ বাবে কবিয়ে পানীৰ টোপালবোৰ গণি শেষ কৰিব নোৱাৰো বুলি কৈছে বা তোমালোকে লিখিব পাৰা পানীৰ টোপালবোৰ সৰু সৰু হোৱাৰ বাবে কবিয়ে পানীৰ টোপালবোৰ গণি শেষ কৰিব নোৱাৰো বুলি কৈছে ঠিক আছে পানীৰ টোপালবোৰ অকণি অকণি হোৱাৰ কাৰণে আৰু বহুত হোৱাৰ কাৰণে গণিব নোৱাৰো বুলি কৈছিল কবিয়ে মই কবিতাৰ ভাষাত যদি লিখিব যাওঁ তোমালোকে লিখিব পাৰা উত্তৰ পানীৰ টোপালবোৰ অকণি অকণি হোৱাৰ বাবে কবিয়ে পানীৰ টোপালবোৰ গণি শেষ কৰিব নোৱাৰো বুলি কৈছে লিখিবা মই অকল বুজাই দিছোঁ দেই সৰু সৰু বুলি তোমালোকক গ প্ৰশ্নত দিয়া হৈছে কবিয়ে কি গীত শুনি ভাল পায় উত্তৰ কবিয়ে বৰষুণৰ ৰিম ঝিম গীত শুনি ভাল পায় ঘ প্ৰশ্নত দিয়া হৈছে কবিতাটোত কোনে কোনে হাঁহে উফন্দ পাতে আৰু চকু পানী টুকে বুলি কৈছে কবিতাটোত বিজুলীয়ে হাঁহে ডাৱৰে উফন্দ পাতে আৰু আকাশে চকু পানী টুকে বুলি কৈছে উঙ প্ৰশ্ন কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে উত্তৰ কবিয়ে কাগজৰ নাও বৰষুণ আঁতৰিলে মানে কেতিয়া বৰষুণ আঁতৰিলে আৰু ক'ত মেলি দিয়ে বুলি সোধা হৈছে নিজৰাত মেলি দিয়ে প্ৰথম ছ প্ৰশ্নত দিয়া হৈছে কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে মানে কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে তিনিটা প্ৰশ্ন দিয়া হৈছে ঠিক আছে ঢৌৱে ঢৌৱে নাও নীলা আকাশত জোনটি হৈ ভাহে বুলি কৈছে ঠিক আছে তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ ধুনীয়াকৈ লিখি ল'বা তোমালোকক মই বুজাই দিছোঁ দেই 3 নং কৰ উত্তৰ তোমালোকে ধুনীয়াকৈ শুনিলে বুজিবা খৰ উত্তৰো বুজিবা এতিয়া আমি আলোচনা কৰিম 4 নং প্ৰশ্ন তলত দিয়া শব্দসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা ইয়াত চোৱা আমাক ইয়াত শব্দ দিয়া হৈছে এতিয়া আমি শব্দ জালত ঘেৰ দিওঁ আৰু লিখিম প্ৰথমতে আমি প্ৰশ্ন পঢ়ি ল'ম তাৰপিছতে উত্তৰ গম পাম ক কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে পূবালী ইয়াত চোৱা পূবালী বুলি মই ঘেৰ দিছোঁ খ কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে গণিব চোৱা তোমালোকে ইয়াত পাবা গ কাৰ সেউজী পাত দুখাই থাকে বুলি কৈছে গছৰ তোমালোকে চোৱা গছৰ ইয়াত
ঘেৰ দি থৈছোঁ। কবিয়ে ৰিমঝিমকৈ কি অহাৰ কথা কৈছে? বৰষুণ। ইয়াত চোৱা মই ঘেৰ দি থৈছোঁ, তোমালোকে ইয়াত লিখিব পাৰা, লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। ইয়াত 5 নঙত গদ্য ৰূপত লিখিবলৈ দিয়া হৈছে, উদাহৰণো দিয়া হৈছে। চোৱা পদ্য ৰূপত লিখি দিয়া হৈছে, গদ্য ৰূপত উদাহৰণ দিয়া হৈছে। এতিয়া আমাক লিখিবলৈ দিয়া হৈছে ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতে শুনিব। মানে যেতিয়া ৰিমঝিমকৈ বৰষুণ আহে পানীৰ টোপালসমূহ গণিব নোৱাৰো, হয়নে? ৰিমঝিম বৰষুণৰ গীত শুনি কিন্তু ভাল পাওঁ। ঠিক আছে, কোনে কৈছে? কবিয়ে। এতিয়া আমি পঢ়োতে পাইছিলোঁ, হয়নে? যেতিয়া ৰিমঝিমকৈ বৰষুণ আহে পানীৰ টোপালসমূহ গণিব নোৱাৰো, ৰিমঝিম বৰষুণৰ গীত শুনি কিন্তু ভাল পাওঁ। ইয়াত দিয়া হৈছে বৰষুণ আঁতৰিলে বাজলে ওলাও, মেলি দিওঁ নিজৰাত কাগজৰ নাও। বৰষুণ আঁতৰিলে মেঘে ঢেৰেকণি দি থাকিলেও কাগজৰ নাও বনাই নিজৰাত মেলি দিম। ঠিক আছে, আমি কবিতা পঢ়োতে পাইছিলোঁ। এতিয়া আমি আলোচনা কৰিম। ইয়াত দিয়া হৈছে 6 নঙত কবিতাটোৰ পৰা অন্ত্যধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। শুকাই, খাই, আহে, হাঁহে, গণিব, শুনিব, বতাহে, কথাহে, অকণি, গণি, ওলাও, নাও। মানে অন্ত মিল থকা লিখিবলৈ দিয়া হৈছে। ঠিক আছে, 7 নং প্ৰশ্ন দিয়া হৈছে কবিতাটিৰ মূল ভাৱ কোৱা আৰু লিখা। মূল ভাৱ তোমালোকে লিখিব পাৰা, কিতাপতে আছে, মই দেখাই দিম। কবিতা যেতিয়া তোমালোকে পঢ়িছিলা গম পাইছিলা চাগে। ইয়াত চোৱা, ইয়াৰে পৰা তোমালোকে মূল ভাৱ লিখিব পাৰা। ঠিক আছে, ইয়াৰে পৰা লিখিলে হৈ যাব মূল ভাৱ। এতিয়া আমি আলোচনা কৰিম 8 নং ভাষা অধ্যয়নত দিয়া আলোচনা কৰিম। 8 নঙত দিয়া আছে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। মানে অসমীয়া ব্যাকৰণৰ প্ৰশ্ন দিয়া থাকে ভাষা অধ্যয়নত। কান্দে, হাঁহে, পাৰো, নোৱাৰো, ডুবে, ভাঁহে, জপাই, মেলাই, আৰম্ভ, শেষ, সোমাও, ওলাও। বাক্য ৰচনা মই মোৰ ফালৰ পৰা দিছোঁ, মই কবিতাৰ পৰাই দিছোঁ দেই। ঠিক আছে, তোমালোকে নিজৰ ফালৰ পৰাও কৰিব পাৰা। পথাৰ, যেতিয়া পথাৰ থাকে ৰ'দত শুকাই। বৰষুণ, ৰিমঝিম ৰিমঝিম বৰষুণ আহে। ডাৱৰ, ডাৱৰে উফন্দ পাতে। নিজৰা, মেলি দিওঁ নিজৰাত কাগজৰ নাও। নাও, ঢৌৱে ঢৌৱে নাও নাচি যায়। মই কবিতাৰ পৰাই দিছোঁ। ঠিক আছে, তোমালোকে কবিতা মুখস্থ কৰিলে বাক্য ৰচনা লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম পঢ়া আৰু লিখা। তলত দিয়া পদ্যফাঁকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। বাৰে বাৰে কি হৈছে? ব হৈছে, মই ব ধ্বনি লিখি দিছোঁ। ঠিক আছে, ইয়াত আমাক অলপ কালাৰ বেলেগকৈও দিয়া হৈছে। ব চোৱা, স দিয়া হৈছে, ইয়াত তলত দিয়া পদ্যফাঁকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা। ইয়াতো ব। ঠিক আছে, ব। গ দিয়া হৈছে শংকৰদেৱৰ পদফাঁকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা। ৱন্ত। ঠিক আছে, ইয়াত আমাক ধুনীয়াকৈ বেলেগ ৰং দিয়াই হৈছে। এতিয়া আমি আলোচনা কৰিম। ইয়াত দিয়া হৈছে 11 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। ইয়াত দিয়া হৈছে 11 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। বিশেষ্য বিশেষণ বাক্য। ঘৰ, ঘৰুৱা বাক্য হ'ব ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। সাৰ, সাৰুৱা, এই মাটিখিনি যথেষ্ট সাৰুৱা। নিথৰ, নিথৰুৱা, সি নিথৰুৱা হৈ আছিল। ভাগৰ, ভাগৰুৱা, ভাগৰুৱা হৈ তেওঁ বহিছিল। জাবৰ, জাবৰুৱা, জাবৰুৱা মানুহক ভাল নাপায়। ঠিক আছে, মই ইয়াত চুটি চুটিকৈ দিছোঁ, তোমালোকে লিখিব পাৰিবা। এতিয়া আলোচনা কৰিম জ্ঞান সম্প্ৰসাৰণত দিয়া হৈছে পঢ়া আৰু আবৃত্তি কৰা। তোমালোকে পঢ়িবা আৰু আবৃত্তি কৰিবা। বসন্ত কবিতা দিয়া হৈছে, লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা কবিতা। ঠিক আছে, এতিয়া আমাক ইয়াত 13 নং প্ৰশ্ন দিয়া হৈছে ওপৰত কবিতা কেইফাঁকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখা। চৰাইৰ নাম হ'ব তোমালোকে কেতেকী, কুলি, হয়নে? চৰাই হালধীয়া। ঠিক আছে, চৰাই। আৰু ফুলৰ নাম হ'লে মালতী, তোমালোকে লিখিব পাৰা বকুল, মদাৰ। ঠিক আছে, কৰবী, ফুলৰ নাম। ঠিক আছে, মই মাতি শুনালোঁ। মৰমৰ ছাত্ৰ ছাত্ৰী, পাঠ 5ত থকা ক্ৰিয়াকলাপবোৰ আটাইবোৰ আলোচনা কৰা হৈ গ'ল। মই তোমালোকক যিমানখিনি আহিব পাৰে পৰীক্ষাত তেনেকুৱা ধৰণৰ ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিছোঁ। আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।